ঠাণ্ডাৰ দিনকেইটাত আমি স্কিনখনৰ যত্ন কেনেকৈ ল'ম আমি বহুত ধৰণৰ স্কিনখনৰ ট্ৰিটমেণ্ট কৰোঁ বহুত ভালকৈ আমি ধৰি লওক খাওঁ ভালকৈ খোৱাও হয় কিন্তু তথাপিও আমাৰ স্কিনখন অলপ হ'লেও ড্ৰাই হৈ যায় কি যিসকলৰ ড্ৰাই স্কিন তেওঁলোকৰ কাৰণেতো আৰু বেছি বেয়া হৈ যায় স্কিনখন সেইটো এটা খুব ডাঙৰ এটা প্ৰব্লেম ঠাণ্ডাৰ দিনতো আমি স্কিনখন যদি অলপমান বেলেগ ধৰণৰ যত্ন ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ স্কিনখন খুব সুন্দৰ হৈ থাকিব ঠাণ্ডাৰ দিনতো এতিয়া তাৰ কাৰণে আমি কি কৰিম জানো আহক একদম সাধাৰণ মই দুটামান কথা কম আজি আপোনালোকক যেটো হয়তো আমি সকলোৱে কৰোঁ কিন্তু আমি ভাবিব নোৱাৰো যে এটো কাৰণে আমাৰ স্কিনখন বেয়া হৈছে আমি ঠাণ্ডাৰ দিনত সাবুন ইউজ কৰোঁ সাবুন বা ফেস ওয়াশ আমি ইউজ কৰোঁ বিভিন্ন ধৰণৰ আজিকালি মাৰ্কেটত ফেস ওয়াশ ওলাইছে সেইবিলাক আমি ইউজ কৰোঁ নহলে বা আমি সাবুন ইউজ কৰোঁ সেইবিলাক অকমান হাৰ্শ কেমিকেল থাকে সেইবিলাকত সো সেইটো কাৰণে আমাৰ স্কিনখন ড্ৰাই হৈ যায় আমি যেতিয়া স্কিনত ক্লিনজাৰ লগাও বা আমি যেতিয়া মুখখন ধুও বা গাটো আমি যেতিয়া ধুও আমি ফেন উঠিলে আমি সাফা হয় বুলি ভাবো আৰু সাফা হয় নোহোৱা নহয় কাৰণ হেবিলাকত হাৰ্শ কেমিকেল থাকে তো হেতু কাৰণে সাফা হয় কিন্তু সাফা হোৱাৰ লগে লগে আমাৰ স্কিনখনৰ পৰা যিখিনি নেচাৰেল অইল হে নেচাৰেল অইলটো টানি লৈ গুচি যায় তো হেতু কাৰণে আমাৰ স্কিনখন হয় ড্ৰাই এতিয়া আমি কি কৰিম আমি সাফা কৰিবৰ কাৰণে একদম পুৰণা দিনৰ পৰা আয়ুৰ্বেদৰ মতে স্কিন সাফা কৰিবলৈ কাৰণে আমাক নেচাৰেল কিছুমান প্ৰডাক্ট লাগে আমাক বজাৰত ওলোৱা সাবুন আমি নহলেও হ'ব ফেস ওয়াশ নহলেও হ'ব নেচাৰেল কিছুমান প্ৰডাক্ট আছে যিবিলাক প্ৰডাক্টৰ দ্বাৰা নেকি আমি স্কিন ভালকে সাফা কৰিব পাৰো জানে ধৰি লওক মই আপোনালোকক কথাখিনি কম ভালকে যেতিয়া কথাখিনি বুজিব ভালকে হেমতে ব্যৱহাৰ কৰিব স্কিনখন ঠাণ্ডাৰ দিনতো হুকান নোহোৱাকে ধুনীয়াকে আপোনালোকে স্কিনখন ৰাখিব পাৰিব এতিয়া আপোনালোকে ভাবিব সাবুন আৰু ফেস ওয়াশ যদি আমি ইউজ নকৰো তেতিয়াহলে আমি কি ইউজ কৰিম এতিয়া মই আপোনালোকক কম চাউলৰ গুৰিটো দি সাফা কৰিব পাৰে বেসন লব পাৰে দৈ লব পাৰে এনেকুৱা বহুত আমাৰ গাখীৰ নেচাৰেল যেটো আমাৰ গৰুৰ গাখীৰটো বজাৰত পোৱা মিহলোৱা গৰুৰ গাখীৰ নহয় যেটো শুদ্ধ গৰুৰ যেটো গাখীৰ পাও হেতুৰেও আপুনি সাফা কৰিব পাৰে নহলে আৰু এটা আপোনালোকে সহজতে এটা কাম কৰি লব এটা কন্টেইনাৰত বেসন আৰু অকনমান হালধি মিহলাই পেলাই বাথৰুমত থৈ দিব সেইখিনিৰে আপুনি অকনমান পানী বা অকনমান দৈ যদি মিহলাই লব পাৰে খুবেই ভাল দৈ মিহলালে আমাৰ স্কিনৰ মানে অইল বেলেন্সটো ঠিকে থাকে দৈ অকনমান মিহলাই পেলাই গুটেই গা ধোৱাৰ আগতে মুখত আৰু গাত গুটেই ঘঁহি ঘঁহি সাফা কৰি লব আপুনি সাফা কৰাৰ পিছত গাটো ধুনীয়াকে ধুই দিব দেখিব খুব ধুনীয়াকে সাফা হৈছে আৰু ফেস ওয়াশো আপুনি ঠিক তেনেকৈ কৰিব পাৰে যেতিয়া মুখখন অকমান তিয়াই লব তিয়াই পেলাই বেসন আৰু হালধিৰ মিশ্ৰণটো অকমান লব তাত দৈ বা পানী অকমান মিহলাই লব লৈ পেলাই ভালকে মুখত ঘঁহি ঘঁহি মুখখন ধুই পেলাব আপুনি মুখখন সাফা কৰিলে বেসনেৰে চাব সৰু সৰু কিছুমান পাৰ্টিকলছ আছে সেইবিলাকে আমাৰ স্কিনখন সেই পাৰ্টিকলছ বিলাকে আমাৰ স্কিনখনত মাইল্ড এক্সফলিয়েট কৰে তো হেতু কাৰণে আমাৰ স্কিনখনক গ্লো কৰে আৰু স্কিনখন খুব সুন্দৰকে আমাৰ সাফা হৈ যায় কিন্তু আমাৰ স্কিনখন ড্ৰাই নকৰে এতিয়া স্কিনখন সাফা কৰাৰ পিছতটো কিবা এটা ময়শ্চাৰাইজাৰ লগাব লাগিব এটা কি ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাতকে মই আপোনালোকক কম স্কিনত ঠাণ্ডাৰ দিনকিটাত অইল ব্যৱহাৰ কৰক যিকোনো ভাল চাব যাতে অইলটো শুদ্ধ হয় পিওৰ অইল যাতে হয় নাৰিকলৰ তেল বাদামৰ তেল তিল তেল এইকিটা বস্তু আপোনালোকে লগাব পাৰে আৰু গাত এটা তেল লগাব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম সেই তেলটো আপোনালোকে সপ্তাহত দুদিন গাত ভালকৈ মাসাজ কৰিব গুটেই গাত মুখৰ পৰা ভৰিলৈকে গুটেই গাত ভালকৈ যেতিয়া মাসাজ কৰিব মাসাজ কৰাৰ পিছত 5 মিনিট সময় মাসাজ কৰিলে হ'ব মাসাজ কৰাৰ পিছত ভালকে নৰমেল পানী দি গাটো ধুই দিব আৰু সেই তেনেকৈ বেসন অকনমান লৈ পেলাই বেসন হালধি লৈ পেলাই ঘঁহি ঘঁহি গাটো ধুই পেলাব দেখিব আপোনাৰ স্কিনৰ ড্ৰাইনেছ লাহে লাহে শেষ হৈ গৈছে যিসকলৰ ধৰি লওক খুব বেছি ড্ৰাই সেই অইল মাসাজটো তেওঁলোকে সপ্তাহত 3 দিন মান কৰিব পাৰে 3 দিন বা 4 দিন যেনেকে গুটেই সপ্তাহত কৰিবও পাৰে আপোনালোকে কিন্তু হেতু অকমান দিগদাৰ হ'ব পাৰে গুটেই সপ্তাহত কৰিবলে কিন্তু সপ্তাহত যদি 2 দিন 3 দিনও কৰে তেতিয়াহলে খুবেই ভাল এফেক্ট পাব আপোনালোকে আৰু এটা কাম কৰিব পাৰে এটোটো মাষ্ট আপোনাৰ হালধি আৰু বেসনৰটো ফেস ওয়াশ বা আপোনাৰ বডি ক্লিনজাৰ এটুৰে হৈ গল
আৰু আপোনালোকৰ এনেকুৱা কিছুমান আছে হয়তো তেওঁলোকৰ অকমান মানে স্কিনত যিটো ঝাগ হয় যিটো ফেন উঠে সেইটো নহলে আমনি পায় বেয়া পাব হয়তো মুখখন চাফা কৰিবৰ কাৰণে তেওঁলোকে এটা কাম কৰিব পাৰে যিটো আপোনালোকে ফেচ ৱাছ ইউজ কৰে এবাৰৰ কাৰণে মই কৈছো ফেচ ৱাছটো অলপমান ল'ব লোৱাৰ পিছত কেইটোপালমান তাত গ্লিচাৰিন দিব অকণমান বেচন দিব অকণমান চাউলৰ গুড়ি দিব লৈ পেলাই সেইখিনি ভালকৈ মিক্স কৰি পেলাই মুখত আপোনালোকে ৱাশ কৰিব তেনেকেও ভাল পাব কিন্তু হেতু কৰাতকে আপোনালোকে বেচনৰ হেতু কৰিলে বেছি ভাল হয় কিন্তু যদি আপোনালোকে ভাবে যে ঠিকে সাফা হোৱা নাই বা কিছুমানৰ অকমান অইলি স্কিনৰ কাৰণে অকন প্ৰবলেম থাকিব পাৰে তেওঁলোকে এই প্ৰসেসটো তেওঁলোকে ইউজ কৰিব পাৰে এটো খুব এটা ভাল পাব আপোনালোকে ইউজ কৰি পেলাই তেনেকে ইউজ কৰক আৰু খোৱাটো এতিয়া ধৰিলক কিছুমানৰ মানে হেলথ কনসিয়াস কাৰণে তেল খোৱাটো একেবাৰে বাদ দিয়ে তেল খোৱাটো আমি বাদ দিব নালাগে আমাৰ শৰীৰত তেলটো লাগে তেলটো কিন্তু বেছি অইলিও খোৱাটো ঠিক নহয় কিন্তু একেবাৰে তেলটো এৰি দিয়াটো আমাৰ শৰীৰৰ কাৰণে একেবাৰে ভাল নহয় সো তেলটো খাব ভাল শুদ্ধ তেল হ'ব লাগে তেলটো চাইচিতি খাব আপোনালোকে ভাল শুদ্ধ তেল হ'ব লাগে তেলটো খাব লাগে আৰু আপোনালোকে আৰু এটা বস্তু খাব পাৰে খুব ভাল ঘি ডেসক্ৰিপচনত ঘি উটিউৰ মই লিংক দি দিম যেটো মই জেনাৰেলি ইউজ কৰো সেই ঘিটো আপোনালোকে খাব পাৰে ডেইলি 1 টিস্পুন বা 2 টিস্পুন হিমানখিনি ঘি আপোনালোকে ডায়েটত মিহলাই পেলাই সেইখিনি আপোনালোকে খাব যেতিয়া স্কিনখনৰ এটা গ্লো থাকে আমাৰ তেল আৰু ঘি যদি আমি খাওঁ স্কিনখনৰ এটা গ্লো থাকে কিন্তু ভজা বস্তুটো তেলটো মই খাবলৈ নকওঁ আপোনালোকক তেলত ভজা বস্তু খুবে বেয়া হেতু জাস্ট নকৰো আপোনালোকক কিন্তু জেনাৰেল আমি যিখিনি খাদ্য বনাও তাত আপুনি তেল ইউজ কৰিব লাগে আৰু যদি আপুনি তেল একেবাৰে নাখায় তেতিয়ালে আপুনি ঘিও খাব পাৰে আৰু স্কিনখন ড্ৰাই হৈ যোৱাৰ আমাৰ এটা মেইন কাৰণ আৰু এটা সাবুন দি সাফা কৰিলেটো আমাৰ ড্ৰাই হ'ব স্কিন সাবুন বা ফেস ওয়াশ দিলে আৰু এটা মেইন কাৰণ হৈছে আমাৰ পানীটো কম পিয়াহ লাগে ঠাণ্ডাৰ দিনত পানীখিনি খোৱাটো খুবেই জৰুৰী পানীখিনি মন দি পানী খাব তেতিয়া আপোনাৰ স্কিনৰ যিটো আপোনাৰ এই ড্ৰাইনেছটো হেতু বহুতখিনি আপোনাৰ কম হৈ যাব সো পানী খোৱাটো নিজকে হাইড্ৰেটেড ৰখাটো খুবেই জৰুৰী কথা এটা আৰু এটা ফেস ওয়াশ মই এখিনিতে কওঁ আপোনালোকক আধা কাপ যদি আপোনালোকে বেচন লয় তাতে 4 টেবুল স্পুন চাউলৰ গুড়ি লব 1 টিস্পুন হালধি লব 2 টিস্পুন লব মুলতানি মিটি সেই বস্তুখিনি এটা কন্টেইনাৰত ভৰাই আপোনালোকে ৰাখি থৈ দিব যেতিয়া আপোনালোকে ফেস ওয়াশ কৰে সেইখিনি দি ফেস ওয়াশ কৰিব পাৰে আৰু তাৰ লগতে যিটো আপোনালোকে ফেস ওয়াশ ইউজ কৰে তাৰ পৰা অকনমান লৈ পেলাই একদম কম পৰিমাণত কম কোৱান্টিটিত লৈ পেলাই পাউডাৰ খিনি পৰা যিখিনি মই বনাবলৈ কলো তাৰ পৰা অকনমান লব এনেকে ফেস ওয়াশ কৰিব পাৰে খুবেই ভাল পাব আৰু এটা কথা বেচন আৰু হালধিৰে যেতিয়া আপোনালোকে স্কিনখন সাফা কৰিব তেতিয়া স্কিনখনত এটা পৰিৱৰ্তন আপোনালোকে দেখা পাব দুবাৰ তিনিবাৰ ইউজ কৰাৰ পিছতে স্কিনখন ড্ৰাইনেছৰ পৰা আপোনালোকে বাছি যাব অলপ ব্ৰাইট দেখা পাব স্কিনখন আৰু ৰ'দৰ পৰা যিখিনি আমাৰ সানবাৰ্ন হয় সেইখিনিও আপোনাৰ লাহে লাহে গুছি যাব তো এই পেকটো বেচন আৰু হালধি পেকটো সাংঘাতিক এটা ভাল বস্তু এটুৰে আপোনালোকে কমসে কম ঠাণ্ডাৰ দিন কেটাত এটু ব্যৱহাৰ কৰি পেলাই সো এখিনি কাম কৰক ভাল পাব আৰু মোক ব্যৱহাৰ কৰি কেনেকুৱা পাইছে মোক জনাব আৰু যিসকল নতুনকে আহিছে মোৰ চেনেললে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব নহলে মোৰ আহিবলগীয়া ভিডিও বিলাকৰ নটিফিকেশন আপোনালোকে নাপাব আৰু আপোনালোকে বহুত মোক কমেন্ট কৰি আছে প্ৰত্যেককে কমেন্টত অকমান ৰিপ্লাই দিবলৈ অসুবিধা হয় সো সেই কাৰণে মোৰ ভিডিও বিলাক চাই থাকিব আপোনালোকৰ যিবিলাক প্ৰবলেমছ আছে মোৰ ভিডিও বিলাকতে পাই থাকিব আপোনালোকৰ যিবিলাক কোৱেশ্চন থাকে তাৰ আনসাৰবোৰ আপোনালোকে মোৰ ভিডিও বিলাকতে পাই যাব সকলোকে কমেন্ট দিয়াটো অকমান মোৰ কাৰণে দিগদাৰি হয় বহুত কমেন্ট আহি থাকে আপোনালোকে নিজে অকমান গম পাইছে সকে মই খুব হ্যাপি হৈছো আপোনালোকে খুব সুন্দৰকে কমেন্ট বিলাক মোক দিয়ে সো ভিডিও বিলাক চাই থাকিব আপোনালোকৰ ৰিমেডিজ বিলাক যিমান বিলাক প্ৰবলেমছ আছে গুটে বিলাক ৰিমেডিজ আপোনালোকে মোৰ ভিডিও বিলাকতে পাব কেতিয়াবা মই ড্ৰাই স্কিনৰ দিও কেতিয়াবা অইলি স্কিনৰ এতিয়ালৈকে মই কভাৰ কৰা নাই হেতু মই দিম এটা প্ৰবলেমৰ ওপৰত মোৰ টপিক বিলাক থাকে তো এইবিলাক আপোনালোকে চাব চাই পেলাই কেনেকুৱা পাইছে জনাব আৰু এনেকে আপোনালোকে ইউজ কৰক খুবেই ভাল পাব এখিনি ইউজ কৰি পেলাই হেলদি হৈ থাকক আৰু সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল